Dear viewers, welcome to my remedial teaching class for English and Assamese reading. আজি আমি আলোচনা কৰিম কেনেকৈ ইংৰাজী আৰু অসমীয়া ৰিডিং আমি খুব সহজে শিকিব পাৰোঁ। আচলতে ইংৰাজী ৰিডিং শিকিবলৈ হ'লে আমি অসমীয়া ৰিডিংটো ক্লিয়াৰ থাকিলে সহজ হয়। যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া মোটামুটি ৰিডিং পঢ়িব পাৰে তেওঁক আমি খুব সহজেই ইংৰাজী ৰিডিং শিকাব পাৰোঁ। বৰ বেছি হ'লে 30 দিনৰ ভিতৰত আমি ইংৰাজী ৰিডিং ক্লিয়াৰ কৰি দিবলৈ সক্ষম হ'ম। কিন্তু যদি অসমীয়া ৰিডিং ক্লিয়াৰ নাথাকে, অৰ্থাৎ যিজন ছাত্ৰই অসমীয়া ৰিডিং পঢ়িব নোৱাৰে তেওঁক প্ৰথমতে অসমীয়াটো শিকাই ল'ব লাগিব, তাৰপিছত আমি ইংৰাজীটো শিকাব পাৰিম। অসমীয়া আৰু ইংৰাজী দুটাই যদি শিকাব লগা হয় তেনেহ'লে 60 days 60 দিন সময় এটা লাগি যাব পাৰে। অৰ্থাৎ 30ৰ পৰা 60 days 30 to 60 daysৰ ভিতৰত আমি ইংৰাজী আৰু অসমীয়া ৰিডিং শিকিব পাৰিম। আজিৰ এই লেসনটো মই আৰম্ভ কৰিম যিসকল ছাত্ৰ ছাত্ৰীৰ অসমীয়া পঢ়িব পাৰে কিন্তু ইংৰাজী ৰিডিং পঢ়িব নোৱাৰে তেওঁৰ কাৰণে আজিৰ এই প্ৰাথমিক লেসনটো মই আলোচনা কৰিম। তোমালোকে মনোযোগ দি শুনিবা। এইটো ক্লাছ 1ৰ পৰা আপ টু ক্লাছ 10লৈকে যিখিনি ছাত্ৰই ইংৰাজী ৰিডিং শিকিব নোৱাৰে তেওঁৰ কাৰণে খুবেই ধুনীয়া এটা লেসন মই দিবলৈ ওলাইছোঁ। পোনপ্ৰথমতে আমি কিছুমান শব্দ লিখি ল'ব লাগিব। সেইটো হৈছে ইংৰাজী কোনটো আখৰ দি কি হয়, যেনেকুৱা বি থাকিলে ব, বি আৰু এইচ একেলগত থাকিলে ভ, কে থাকিলে ক, কেৰ লগত এইচ দিলে খ উচ্চাৰণ হয়। ঠিক তেনেকৈ পি থাকিলে আমি প লিখিব পাৰোঁ, পিৰ লগত এইচ দিলে ফ উচ্চাৰণ হয়। এনেকৈ তাৰপিছত কিছুমান চিহ্ন আছে স্বৰচিহ্ন, এই চিহ্নবিলাক মেক্সিমাম অসমীয়াৰ পৰা আমি আগতে আচলতে যদি ইংৰাজী ৰিডিং শিকিব যাওঁ তেনেহ'লে পোনপ্ৰথমতে আমাৰ ষ্টেপটো হ'ব মেছেজ টাইপিং। মেছেজ টাইপিং বুলি আমি কি বুজি পাম যে আমাৰ লেংগুৱেজটো আমাৰ নিজৰ লেংগুৱেজ, অসমীয়া বেংগলী যাৰ যিটো আছে নিজৰ লেংগুৱেজ, কিন্তু টাইপিংবিলাক হ'ব ইংৰাজী আখৰ দি। অৰ্থাৎ ইংৰাজী আখৰ দি পেলাই আমি কেতিয়াবা অসমীয়া লিখো, কেতিয়াবা হিন্দী লিখো, এনেকৈ। এইটো আমি আগত শিকিব লাগিব। অৰ্থাৎ যিজন ষ্টুডেণ্ট ইংৰাজী দি পেলাই ইংৰাজী আখৰ দি যিকোনো ভাষা মেছেজত টাইপিং কৰিব পাৰে তেতিয়া আমি বুজি পাম যে ষ্টুডেণ্টে ইংৰাজী ৰিডিং শিকাৰ ক্ষেত্ৰত মোটামুটি 60ৰ পৰা 70% ক্লিয়াৰ হৈছে। 60ৰ পৰা 70% যদি এজন ষ্টুডেণ্ট শিকিব পাৰে তাৰপিছত ইংৰাজীৰ আৰু কিছুমান সৰু সুৰা টিপছ আছে 30%ৰ নিচিনা, সেইখিনি টিপছ যদি আমি ক্লিয়াৰ কৰি দিব পাৰোঁ তেনেহ'লে এটা ষ্টুডেণ্ট খুব ধুনীয়াকৈ ইংৰাজী ক'ব পাৰিব। ইংৰাজী ক'ব পাৰিব মানে ইংৰাজী ৰিডিং পঢ়িব পাৰিব, সেয়াই আৰু। তো কোনটো আখৰ দি কি হ'ব পোনপ্ৰথমতে ষ্টুডেণ্টখিনি সেইখিনি মুখস্থ কৰি ল'ব লাগিব। মই এইটো ভিডিঅ'ত শেষৰ ফালে গোটেইখিনি এটা পেজত লিখি পেলাই তোমালোকক দি দিম। ইয়াতে জাষ্ট মই এক্সাম্পল হিচাপত দুই এটা জাষ্ট দেখাই আছোঁ।
যে কোনটো আখৰ দি কি হয় মই এৰ পৰা আপ টু জেঠলৈকে এ টু জেঠলৈকে কোনটো আখৰ দি কি হ'ব মই তোমালোকক এইটো ভিডিঅ' ঠাকৰ ফালে দি দিম চাই ল'ব পাৰিবা কিন্তু তাৰ আগত আমি কোনটো কেনেকৈ কি কৰিম সেইটো অলপ বুজি লোৱা যেনেকুৱা এই আখৰটো দি পেলাই আমাৰ অ আ উ এ ওকাৰ আকাৰ একাৰ বহুত কেইটা হ'ব পাৰে যেনেকুৱা মই কৈছো যে এই আখৰটো দি পেলাই অ আ উ এ ওকাৰ আকাৰ একাৰ বহুত কেইটা হ'ব পাৰে কিন্তু আমি অসমীয়া কোনো শব্দ বা বাক্য যদি আমি ইংৰাজীত টাইপিং কৰিব বিচাৰো তেনেহ'লে তেনে ক্ষেত্ৰত আমাৰ মেক্সিমাম ঠাইত এই আখৰটো দি পেলাই আকাৰ ধৰিব লাগে এনে এ দি পেলাই বহুত কেইটা হয় কিন্তু মেক্সিমাম কি হ'ব বেছিভাগ কি হ'ব আকাৰ হ'ব ঠিক তেনেকৈ ই আখৰটো দি পেলাই আমাৰ বহুত কেইটা হয় হস্ৰই দীৰ্ঘই হৃষিকাৰ দীৰ্ঘিকাৰ আকাৰ একাৰ ই আখৰটো দি পেলাই বহুত কিবা কিবি হয় কিন্তু মেক্সিমাম কি হ'ব আমাৰ ই আখৰটো দি আমি একাৰ ধৰিম এইটো কেৱল মাত্ৰ অসমীয়া কোনো শব্দ বা বাক্য যদি আমি ইংৰাজীত টাইপিং কৰোঁ তেতিয়াহে আমি এইটো প্ৰচেছ ফলো কৰিম অৰ্থাৎ এ দি মেক্সিমাম কি হ'ব আকাৰ ই দি হ'ব একাৰ ঠিক তেনেকৈ আই থাকিলে আমাৰ কি হ'ব হস্ৰই দীৰ্ঘই হৃষিকাৰ দীৰ্ঘিকাৰ আৰু আকাৰ কাৰণ আই দি কেতিয়াবা আকাৰো হয় কিন্তু মেক্সিমাম কি হ'ব আমাৰ হস্ৰ ই আৰু হৃষিকাৰ এনেকৈ হ'ব আৰু ঠিক তেনেকৈ ভয়েল কেইটা আমি অলপ চাই লৈছো এ ই আই তাৰপিছত আছিল অ আখৰটো দি আমাৰ মেক্সিমাম এনেকৈ নৰ্মেলি কি হয় অ উ ওকাৰ কেতিয়াবা অ দি আকাৰো হয় দেই কিন্তু মেক্সিমাম আমি দুটা ধৰি ল'ম মেক্সিমাম আমাৰ স্বৰচিহ্নৰ ক্ষেত্ৰত অতে অকাৰ হ'ব আৰু কেতিয়াবা অ হ'ব এই দুটা তাৰপিছত আহিলে ভয়েলৰ মাজত ইউ বাকী থাকিল ইউতে হস্ৰ উ দীৰ্ঘ উ তাৰপিছত হস্ৰকাৰ দীৰ্ঘকাৰ আকাৰ ইউ দি কেতিয়াবা আকাৰো হয় কিন্তু মেক্সিমাম আমি ইউজ কৰিম হস্ৰ উ আৰু স্বৰচিহ্নৰ ক্ষেত্ৰত দীৰ্ঘকাৰ এনেকে এতিয়া কথাটো হৈছে যে আমাৰ ভয়েল আছিল কেইটা এ ই আই অ ইউ এইকেইটা দি পেলাই আমি মোটামুটি আকাৰ একাৰ ওকাৰ হৃষিকাৰ আৰু হুচুকাৰ এইকেইটাহে পাইছ ইংৰাজীত ভয়েল হৈছে 5টা কিন্তু অসমীয়াত হৈছে 11টা এই 5টা দি পেলাই আমি যেতিয়া 11টা মেকআপ কৰিব যাম তেতিয়াহ'লে আমাৰ অলপ বেলেগ প্ৰচেছত আহিব সেইটো হৈছে যদি আমাৰ ইয়াতে কি থাকে ৰিকাৰ থাকে তেনেহ'লে আমি ইংৰাজীত আৰ আই লিখিব লাগিব তাৰমানে আৰ আই ৰিকাৰ হ'ব অ আই দুটা শব্দ একলগত দিলে ঐকাৰ হ'ব অ ইউ দিলে ঔকাৰ হ'ব এইকেইটা স্বৰচিহ্ন যদি আমি মুখস্থ কৰি ল'ব পাৰো তেনেহ'লে অসমীয়া যিকোনো এফালে আমি বি আখৰ থাকিলে ব পি আখৰ থাকিলে প কে আখৰ থাকিলে ক এম আখৰ থাকিলে ম এইকেইটা মুখস্থ কৰি লোৱাৰ লগে লগে যদি আমি স্বৰচিহ্ন কেইটা আমি মুখস্থ কৰি ল'ব পাৰো তেনেহ'লে আমাৰ মেছেজ টাইপিঙৰ ক্ষেত্ৰত বা যিকোনো অসমীয়া নাম যদি আমি ইংৰাজীত কনভাৰ্ট কৰিব বিচাৰো খুব সহজতে আমাৰ হৈ যাব চাই লোৱা যেনেকুৱা মই এটা নাম লিখিম প্ৰথমতে নাম লিখা শিকিব লাগিব দেই ইয়াতে মই এটা নাম লিখিছো হালিমা খাতুন পোনপ্ৰথমতে মই মুছলমান যিবিলাক নাম আছে সেই নামবিলাক শিকিম কাৰণ মুছলমান নামবিলাক অলপ ইজি আৰু কিছুমান হিন্দু ভাইহঁতৰ যিবিলাকৰ নাম আছে এইবিলাকৰ নাম অলপ টান সেইকাৰণে আমাৰ যিকোনো শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা হৈছে যে ইজি টু ডিফিকাল্ট সহজৰ পৰা কঠিনৰ ফালে যাব লাগে সহজ নামবিলাক হৈছে যিবিলাক মুছলমান নাম আছে মুছলিম নামবিলাক হৈছে সহজ আৰু হিন্দু ভাইহঁতৰ নামবিলাক অলপ যুক্তাক্ষৰ টাইপৰ যেনেকুৱা কি বুলি কম ৰঞ্জন দৈমাৰী এজন বড় মানুহৰ নাম এখেতৰ নামটো লিখিবলৈ হ'লে অলপ যুক্তাক্ষৰৰ জ্ঞান নাথাকিলে আমি এইটো কৰিব নোৱাৰিম তাৰপিছত আছে ভট্টাচাৰ্য কোনো এজন মানুহৰ নামত যদি ভট্টাচাৰ্য থাকে এই ভট্টাচাৰ্যটো এটা কঠিন তাৰপিছত আছিলে যেনেকুৱা মমতা বন্দ্যোপাধ্যায় মানিক মুখাৰ্জী এইবিলাক অলপ কঠিন নাম সেই কঠিন নামবিলাক আমি পিছত শিকিম কিন্তু তাৰ আগত আমি একেবাৰে সহজ নামবিলাক শিকি লম এইখিনিতে আমি কি কৰিব লাগিব প্ৰচেষ্টা হৈছে যে হ আখৰটো আমি এইচেৰে হ লিখিব পাৰো তাৰপিছত আকাৰ দিব লাগিব এ তাৰপিছত ল দিব লাগিব এল তাৰপিছত আই দিব লাগিব হৃষিকাৰ
তাৰপিছত এম তে ম এতে আকাৰ এগেইন কে এইচ তে আমি খ লিখিব পাৰো আকাৰ দিবলৈ হলে এ দিব লাগিব টি থাকিলে টি আখরের আমি ত দিব পারো ইউতে হুসুকার দিব পারো আর এনতে ন দিব পারো বাস হয়ে গেল এইচ এ হা এল আই লি এম এ মা হালিমা কে এইচ এ খা টি ইউ এন তুন দ্যাট মিন্স হালিমা খাতুন এনেকে আমি পোনপ্ৰথমতে নাম লিখা শিকিম অৰ্থাৎ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইংৰাজীত যিকোনো মানুহৰ নাম লিখিবলৈ শিকা নাই তেওঁলোকৰ কাৰণে একেবাৰে প্ৰথম লেসনটো হৈছে এইটো ইয়াৰ ঠিক এনেকৈ আমাৰ স্টেপ বাই স্টেপ আমি আগবাঢ়ি যাব পাৰিম তোমালোকে এইটো ভিডিঅ'ৰ পৰা নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকিলে মোক যদি ফলো কৰি যদি থাকা তেনেহলে 1 by 1 ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা তো আজি মই ইংৰাজী ৰিডিং শিকোৱাৰ যেটো একেবাৰে প্ৰথম ধাপ মানে প্ৰাইমাৰী স্টেপ আজি এইটো ভিডিঅ'ত মই এইখিনিতেই সমাপ্ত কৰিছো ধন্যবাদ